कर जययुक्त करना, यही मेरे आप सभी को गुजारिश है। और एक बात है, बीजेपी ने क्या किया, यूसीसी यूनिफॉर्म सिविल कोड, जिसमें एक धर्म, एक भाषा, एक जाति, एक देश ऐसे बनाना चाहते हैं। लेकिन यहाँ पे भारतवर्षों में जो बात करते हैं जनजाति, सभी का अलग अलग कस्टमरी लॉ है। गारो लोगों का कस्टमरी लॉ अलग है, राभा लोगों का, बोरो लोगों का, खासी, जयंतिया अलग अलग लॉ है। लेकिन बीजेपी ने क्या करना चाहता है, एक भाषा, एक राष्ट्र, एक देश, एक धर्म, ये करना चाहता है। ये करने से हमारा जो अस्तित्व ये विपन्न हो जाएगा। तो इसीलिए मैं आप लोगों को गुजारिश करूंगा, अगले 19 अप्रैल में होने वाला एमपी इलेक्शन में हमारे कैंडिडेट सालेंगे संगमा को आप लोगों का वोट देकर विनिंग करके दिल्ली में भेजेगा, क्योंकि वो हमारे एक डायनेमिक लीडर है, उनका बलिष्ठ आवाज है। लेकिन आप लोगों एक बात याद कीजिए, अगले जो एमपी था आगाथा संगमा, पार्लियामेंट ने कुछ नहीं बोला। यहाँ पे हमारा मुख्यमंत्री कर्नाड संगमा बोलते हैं आई अपोज का, लेकिन दिल्ली में आगाथा क्या करते हैं, आई सपोर्ट का। वो कहा के सपोर्ट करके वोट दिया है, इसीलिए आज हमारे देश में काला लागू हुआ है। इसीलिए इस बार एनपीपी को वोट मत दो। इस बार आप लोगों ने कांग्रेस के पार्टी सारंग संगमा को वोट देकर जययुक्त करने के ये आशा के साथ मेरा वाणी का विराम देता हूँ। जय हिंद, जय भारत, नेमरासंग मिठेला। কিয় নিনিয়ে, কলকাতাত কিয় নিনিয়ে? আমি উত্তৰ পূৰ্বাঞ্চলৰ মানুহবোৰে কি বিদেশীৰ পূজা সদায় লৈ থাকিব লাগিব নেকি? এতিয়া সিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলটো হৈছে এনেকুৱা, আফগানিস্তান, পাকিস্তান, বাংলাদেশ, ভূটান এইবোৰৰ যিবোৰ হিন্দু ইয়াত যদি আহি নাগৰিকত্ব বিচাৰে তেওঁলোকক নাগৰিকত্ব দিব। ইয়াত আমাৰেই থাকিবলৈ মাটি নাই, আমাৰেই জেগা নাই, আৰু আমি কেনেকৈ তাহাঁতক ৰাখিব পাৰিম? এইটো কিন্তু ইয়াতো এটা কথা আছে, যিবোৰ 6 চিডেল এৰিয়া আছে সেই 6 চিডেল এৰিয়াবোৰত সিমান সিহঁতে সোমাব নোৱাৰিব, কিন্তু যিবোৰ বি মহলৰ এৰিয়া আছে সেই বি মহলৰ এৰিয়াবোৰ কিন্তু বহুত সিহঁতি দখল কৰি ল'ব পাৰিব। আৰু যিহেতু আমাৰ গাৰো কমিউনিটিৰ তাত যাব নোৱাৰিব, গাৰো কমিউনিটিৰ মানুহবোৰে দা চা লৈ হ'লেও আমাক ভাগাব পাৰিব, কিন্তু আমাৰ ৰাভাবোৰৰ ঘৰত এডাল লাঠিও নাই নেকি মই জনাত খেদাবৰ কাৰণে আমাক। তো আমি কেনেকৈ নিজক ৰক্ষা কৰিম? যদি এইবাৰ কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ আহে, সিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলখনক প্ৰত্যাহাৰ কৰিব। গতিকে কংগ্ৰেছ আহিব লাগে নে বিজেপিক আনিব লাগে? কাক আনিব লাগে? ৰাইজ কংগ্ৰেছক আনিব লাগে। যদি আমি বাচিব লাগে, আমি থাকিব লাগে, আমি কংগ্ৰেছক আনিব লাগে। বিজেপিয়ে ঘৃণাৰ ৰাজনীতি কৰে, কংগ্ৰেছে প্ৰেমৰ ৰাজনীতি কৰে, সম্প্ৰীতিৰ ৰাজনীতি কৰে। গতিকে কংগ্ৰেছক এটা আমি সুযোগ দিব লাগিব। তাৰোপৰি কি কৰিছে বিজেপি চৰকাৰে, ইউনিফৰ্ম চিভিল কোড ইউচিচি, অৰ্থাৎ এক ধৰ্ম, এক ভাষা, এক জাতি, এক লিংগ, সকলোৰে কাৰণে এখন মাত্ৰ আইন। এইটো জানো ভাৰতবৰ্ষত পচিবল? এইটো জানো ভাৰতবৰ্ষত সম্ভৱ? কাৰণ ভাৰতবৰ্ষই হৈছে বিবিধতাৰ মাজত ঐক্য, ইউনিটি অফ ডাইভাৰ্চিটি, অৰ্থাৎ অনৈক্যৰ মাজত ঐক্য। আজি ৰাভাসকলৰ কাষ্টমাৰী ল' বেলেগ, গাৰো ভাইসকলৰ কাষ্টমাৰী ল' বেলেগ, জয়ন্তীয়াসকলৰ কাষ্টমাৰী ল' বেলেগ, খাচীসকলৰ বেলেগ, বড়োসকলৰ বেলেগ, কাৰ্বিসকলৰ বেলেগ, তিৱাসকলৰ বেলেগ, তেনেকৈ প্ৰতিটো জাতি জনগোষ্ঠীৰ কাষ্টমাৰী ল'বোৰ বেলেগ। কিন্তু সকলোকে যদি একে আইনত যদি আনে, তেতিয়া আমাৰ কালচাৰটো থাকিব জানো? আমাৰ আইডেণ্টিটি থাকিব জানো? তেওঁলোকে সকলোকে এক কৰি দিয়াৰ প্ৰচেষ্টাত ব্ৰতী হৈছে। অৰ্থাৎ হিন্দীক এটা ভাষা কৰিব লাগে, এটা ৰাষ্ট্ৰ কৰিব লাগে, আৰু এটা জাতি হিন্দু কৰিব লাগে। তো তেনেকুৱা ধৰণৰ কাম এই চৰকাৰখনে কৰি আছে। সেইকাৰণে আমি যদি ভাৰতবৰ্ষৰ মানুহবোৰ শান্তি সম্প্ৰীতি একতাৰ মাজত জীয়াই থাকিব লাগে, তেতিয়াহ'লে আমি কংগ্ৰেছক আকৌ শাসনলৈ অনাটো আমাৰ কাৰণে যথেষ্ট দৰকাৰী কথা হ'ব। আজি আপোনালোকে চাওক, ইণ্ডিয়া এলায়েন্স হৈছে এটা মহাজোঁট গঠন হৈছে, যিটো মহাজোঁট গঠনে এইবাৰ দিল্লী শাসন কৰিব।
কিন্তু তাৰ মাজতে আকৌ TMC ইয়াত জঁপিয়াই পৰিছে। TMC কি আছে? TMCৰ একো নাই, খালি ফাঁকিবাজ দল। যোৱাবাৰ বিধানসভা ইলেকশ্যনৰ সময়ত তেওঁলোকে আমাক কি প্ৰলোভন দিছিলে? আই কাৰ্ড উই কাৰ্ডৰ কথা কৈছিলে নাই, একাউণ্টত পইচা সোমাই দিম বুলি কৈছিলে। সোমাইছে নেকি? নাই, কাৰো সোমোৱা নাই আৰু নোসোমায়ো। সেইকাৰণে TMCৰ কথা আপোনালোকে চিন্তা কৰিব লাগে। TMCয়ে ইয়াত মানে আমাৰ ইয়াত স্থান নাপায়। গতিকে আৰু এতিয়া চাওক আপোনালোকে এটা কথা, এই যে যি দুটা ৰাজনৈতিক দলে ইয়াত পাৰ্টি দিছে TMC আৰু NPP, তেওঁলোকে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ সূচনা কৰিছে। এখেত আমাৰ দাদাই আগতে কৈয়ে গ'ল যে PA চাংমাৰ পৰিয়ালেই শাসন কৰি আছে। প্ৰথম PA চাংমা, তাৰপিছত তেখেতৰ পুত্ৰ কণৰাড চাংমা MP, তাৰপিছত আগাথা চাংমা MP, এতিয়াও আকৌ আগাথা MP হ'ব বিচাৰিছে। ঠিক তেনেকৈ মুকুল চাংমাৰ ভাইটি জেনিত চাংমা, তেওঁৰ পৰিয়ালকে টানি আনিছে। গতিকে কিন্তু আমাৰ জাতীয় কংগ্ৰেছে কি কৰিছে? পৰিয়ালকেন্দ্ৰিক ৰাজনীতিক প্ৰশ্ৰয় দিয়া নাই, এজন উপযুক্ত ব্যক্তিক ইয়াৰ তুৰা সমষ্টিৰ প্ৰাৰ্থিত্ব দিছে। তেওঁ হ'ল চালেঙে চাৰেং। আমাৰ ছাৰে আগতে কৈছে চালেঙে চাংমাৰ কথা। তেখেত কিমান দৰিদ্ৰ পৰিয়ালৰ আছিলে, দুখীয়া মানুহ আছিলে, সৰুতে মাক দেউতাকক হেৰুৱাইছে, লোকৰ ঘৰত থাকি পঢ়া শুনা কৰিছে, নিজৰ বুদ্ধি মেধাৰ বলত তেওঁ আজি এই পজিশ্যনত উপস্থিত হৈছে আৰু এটা নতুন যাত্ৰা আৰম্ভ কৰিছে তেখেতে। গতিকে তেখেতক আগবঢ়াই নিয়াটো আমাৰ দায়িত্ব। তেনেকুৱা এজন উপযুক্ত মানুহক আগবঢ়াই নিয়াটো আমাৰ দায়িত্ব। আজি ইমান বছৰে পাৰ্লিয়ামেণ্টত আগাথাৰ কিবা এটা মুখৰ মাত আপোনালোকে শুনিছে নেকি? কিন্তু আজি যদি চালেং শৰ্মাক আমি নিৰ্বাচিত কৰি পঠাওঁ, তেওঁ কেন্দ্ৰত পাৰ্লিয়ামেণ্টত আমাৰ যি অভাৱ অভিযোগ এইবোৰ জোৰ দি ক'ব পাৰিব। তো আমি নিমাতী কইনা আগাথাক পঠাব লাগেনে কথা কোৱা চালেং চাংমাক পঠাব লাগে কেন্দ্ৰলৈ? কাক পঠাব লাগে ৰাইজ? ইয়েছ, পাব্লিকৰ হৈ যি ক'ব, দুখীয়া মানুহৰ হৈ যি ক'ব, তেনেকুৱা ব্যক্তিক আমি পঠোৱাটো উচিত। কাৰণ পাৰ্লিয়ামেণ্টলৈ আমি ঘুমাই থাকিবলৈ নপঠাওঁ, আমাৰ কথাবোৰ ক'বৰ কাৰণে পঠাওঁ। এটা কথা লক্ষ্য কৰিব, ইয়াত কণৰাড কে চাংমাই কি কয়? আই অপ'জ কা, মই কাৰ বিৰোধিতা কৰোঁ বোলে বুক উঠিলাই কয়। আৰু পাৰ্লিয়ামেণ্টত আগাথা চাংমা মেডামে কি কৰে? কাৰ সপক্ষে ভোট দিয়ে যে কা আমাক লাগে। তো তেনেকুৱা দুমুখীয়া ৰাজনীতি কৰা ব্যক্তিক আমাক লাগে নেকি? তাৰ পৰা আমাৰ দেশৰ বা সমাজৰ কিবা উন্নতি হ'ব নেকি? আর কংগ্রেসের স্টেট কার্ড কথা যে উই অপোজ কা, আমি কা নামানো, আমি কাক হটাই দিম। তো সেইকাৰণে নিজৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আপোনালোকে কংগ্ৰেছক এইবাৰ ভোট দিয়াটো নিতান্তই প্ৰয়োজন হ'ব। আৰু এখেতে আগতে কৈছে বস্তুৰ দামৰ দাম বৃদ্ধিৰ কথা, মইতো ক'বই নালাগে, তেখেতে কৈছে। তথাপিতো আৰু এটা কওঁ মই গেছৰ কথাটো। নৰেন্দ্ৰ মোদীজীয়ে কি কৰে? ফ্ৰী গেছ দিয়ে বোলে, উজ্জ্বলা কিবা যোজনাত মহিলাকো দিয়া হে সন্মান বোলে। মহিলাক সন্মান দিছে, গেছ দিছে ফ্ৰী, কিন্তু গেছৰ দাম 1300-1400 টকা। আগত কংগ্ৰেছৰ দিনত 500-600 টকাতে গেছ পাইছিল। তো 500-600 টকাত গেছ পালে ভাল নে 1300-1400 টকাত গেছ পালে ভাল? তো সেইটো কথা ৰাইজে বিবেচনা কৰিব। আৰু বিজেপি চৰকাৰখনৰ দিনত ইমানেই টেক্স ফৰ GST, ফৰ চেল টেক্স, ফৰ ইনকাম টেক্স, ফৰ কি টেক্স, ফৰ টুল গেট, মানে ইমানেই টেক্স দি জনসাধাৰণ অতিষ্ঠ হৈ পৰিছে। আমি কিবা ৰজাৰ শাসনৰ তলত থকা নিচিনা নিজকে অনুভৱ হয়, আমি যেন স্বাধীন দেশৰ নাগৰিক নহয়। গতিকে প্ৰত্যেকজন ব্যক্তি স্বাধীনতা আছে। গতিকে নিজৰ ব্যক্তি স্বাধীনতাক অক্ষুণ্ণ ৰাখিবৰ কাৰণে এইবাৰ কংগ্ৰেছ পাৰ্টিক জয়যুক্ত কৰাটো